মন্ত্ৰীসভাৰ মন্ত্ৰী তথা বিধায়ক কৰণ বড়ো ডাঙৰীয়া, মঞ্চত উপবিষ্ট হৈ থকা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্টা মণ্ডলীৰ উপদেষ্টা ডাঙৰীয়া, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া, জিলা কমিটিৰ সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্যে বিভিন্ন বিষয়ববীয়াসকল, দৰং জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, BPFৰ বিষয়ববীয়াসকল তথা এই অঞ্চলৰ আমচু প্ৰেমী তথা সজাগ জনগণক মই এইখিনিতে এটা কথাই ক'ব বিচাৰোঁ যে ওদালগুৰি জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সেই তেতিয়া তাহানিৰ পৰাই যিসকল সভাপতি, সাধাৰণ সম্পাদক আছিল বা তেওঁ বিষয়ববী আছিল, তেওঁলোকৰ এটা ডাঙৰ সপোন আছিল যে ওদালগুৰিত এটা ভাল কাৰ্যালয় হ'ব আৰু সেই সপোন আজি দিঠকত পৰিণত হ'বলৈ গৈ আছে। আৰু তাৰ বাবে মই ভাবোঁ প্ৰথমতে আমি ইয়াৰ যিখিনি আমি ক্ৰেডিট দিব লাগিব, যি প্ৰশংসা কৰিবলৈ আমি মাননীয় মন্ত্ৰী ডাঙৰীয়া কৰিব লাগিব যে মাননীয় মন্ত্ৰী ডাঙৰীয়াই আজি এই ইমান দিন পুৰণি এটা সপোন তেওঁ দিঠকত পৰিণত কৰিবলৈ তেওঁ সক্ষম হ'ল আৰু তেওঁ আমাক যে আগভাগ ল'লে তাৰ বাবে আমি সদায় চিৰঋণী হৈ থাকিম আৰু এই কথাটো আমচুৰ পৰিয়ালে কেতিয়াও পাহৰি নাযায়। আৰু দ্বিতীয়তে মই এটা কথা ক'ব বিচাৰোঁ যে আমচুৰ এই যি কাৰ্যালয়, এই কাৰ্যালয় অকল কাৰ্যালয় নহ'ব যে এখন মিটিং কৰা, এই কাৰ্যালয় হ'ব সম্পূৰ্ণ এক সমন্বয় এটা স্তম্ভ। এই কাৰ্যালয়ৰ জৰিয়তে BTC মাজবাট তথা এই বৃহত্তৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীয়ে যি খাতামপুৰীয়া ঐক্যতা আছিল, ইমান দিন একেলগে থাকিছিল, প্ৰত্যেকে সেই বাৰ্তাটো এই কাৰ্যালয়ৰ পৰা লৈ যাব আৰু আগন্তুক সময়তো বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ কি হিচাপে BTCখনক বা মাজবাটখনক আগুৱাই লৈ যাব পাৰে, ওদালগুৰিখনক আগুৱাই লৈ যাব পাৰে, এই কাৰ্যালয়ৰ পৰা এই যাত্ৰা আৰম্ভণি হ'ব। মই বিশেষ মোৰ বক্তব্য দীঘলীয়া নকৰোঁ, মই এটা কথাই ক'ব বিচাৰোঁ যে এই কাৰ্যালয়খন অকল আমি কনফাৰেন্স হললৈকে আমি সীমিত ৰাখিব বিচৰা নাই। ইয়াত ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ বাবে বিভিন্ন শিক্ষামূলক কিছুমান কাম যেনে হাতত ল'ব পাৰোঁ, সেয়েহে অনুৰোধ কৰিম যে মন্ত্ৰী ডাঙৰীয়া আকৌ 2 মাহৰ ভিতৰতে, এমাহ 1.5 মাহৰ ভিতৰত আকৌ নিৰ্বাচনত উপনীত হ'ব আৰু তেওঁৰ কৰ্মদক্ষতাৰ প্ৰতি প্ৰত্যেকে আমি অৱগত। তেওঁ পুনৰবাৰ জিকিব আৰু ভৱিষ্যতত জিকি আহি আকৌ মন্ত্ৰী হ'ব আৰু সেইবাৰ মন্ত্ৰী হোৱাৰ পাছত এই প্ৰজেক্টটো যদি আৰু অলপ বিস্তাৰ কৰিবলৈ পৰা যায়, সেইখিনি তেওঁ অলপ যদি লক্ষ্য ৰাখে, ভৱিষ্যতলৈ ইয়াত যদি আমি কম্পিউটাৰ এডুকেশ্যন ফেচিলিটিৰ পৰা আদি কৰি আন ধৰণৰ কিছুমান আমি ইয়াত সংযোজন কৰিব পাৰোঁ। ইয়াত অকল সংখ্যালঘু ল'ৰা ছোৱালীয়ে নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰা আহি কাৰণে ইয়াৰ পৰা যাতে শিক্ষা আৰোহণ কৰিব পাৰি আৰু এইটো এটা ইয়াৰ পৰা এটা সমন্বয় বাৰ্তা দিব পাৰি, সেই এটা পৰিৱেশ যেন আমি সৃষ্টি কৰিব পাৰোঁ, সেইখিনিকো আপোনাক আমি দায়িত্ব এটা অৰ্পণ কৰিলোঁ। আৰু শেষত এইখিনিয়ে ক'ম, আপোনাৰ যি এই বিকাশৰ যাত্ৰা, এই যাত্ৰাৰ লগত আমচু সহযাত্ৰী হৈ থাকিব আৰু ভৱিষ্যতত আপুনি এই দিশত আগুৱাই যাওক সংখ্যালঘু জনগণৰ লগত। আমচু আপোনাৰ এই বিকাশৰ যাত্ৰাত আপোনালোকৰ লগত থাকিব বুলি আমি আমচুৰ ফালৰ পৰা আপোনাক কথা দিছোঁ। এইখিনি কৈয়ে মোৰ সমূহ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ।